Hello everyone, welcome to the Dekas tutorial. So, আজি আমি লৈ আহিছো Assam Police SI আৰু ABUB লগতে DME জি এক্সামৰ তাৰে ম্যাথছৰ সেকেন্ড টপিক টপিকটো নাম হৈ গৈছে ডিভিজিবিলিটি সেকেন্ড টপিক আজি সেকেন্ড টু ক্লাস আৰু টপিকটো হৈ গৈছে ডিভিজিবিলিটি মানে বিভাজন ক্ষমতা এনেকুৱা ধৰণৰ কোৱেশ্চন আমি প্ৰায় প্ৰতিটো এক্সামতে দেখিবলৈ পাওঁ ঠিক আছে কোৱেশ্চনটো কি দিছে চোৱা ফাৰ্স্ট কোৱেশ্চনটো আমাক এটা নাম্বাৰ দিছে The number 106974 is divisible by which one digit number? है ना আমাক যেটো নাম্বার দিছে এই নাম্বারটো 106974 হয়নে এই নাম্বারটো তলৰ কোন কিটা সংখ্যাৰে হৰণ যায় এই বস্তুটো আমাক উলিয়াবলৈ দিছে হয়নে এতিয়া প্ৰথম অপচনত আমাক কি দিছে চোৱা only 2 3 4 and 5 এতিয়া আমি প্ৰথমতে চাব লাগিব 2 2 ডিভিজিবিলিটি ৰুলটো কি আছিল মানে 2 ৰে আমি যে হৰণ কৰিব পাৰো কিবা এটা নাম্বাৰ তাৰ ৰুলটো কি আছিল যদি ইউনিট প্লেছত তোমালোকৰ ইভেন নাম্বাৰ এটা থাকে ইউনিট প্লেছত যদি যুগ্ম সংখ্যা এটা থাকে তেতিয়াহলে এই গোটে নাম্বাৰটো কিহেৰে ডিভাইড যাব 2 ৰে ডিভাইড যাব গতিকে এটো 2 ৰে ডিভাইড যাব হয়নে নহয় তাৰ পিছত আমি চাব লাগিব 3 ডিভিজিবিলিটি ৰুলটো কি আছিল 3 ডিভিজিবিলিটি ৰুলটো কি আছিল যদি আমি এই গোটে কিটা ডিজিট যদি আমি প্লাস কৰি দিও ইয়াত কি আছে ডিজিট 1 1 plus 6 7 and no 7 plus 6 60 7 plus 9 9 16 16 plus eto kiman jabo 11 16 plus 11 হৈ যাব 27 আৰু 27 টো আমাক কিহে ডিভাইড যায় 27 টো আমাক কিহে ডিভাইড যায় 3 ৰে ডিভাইড যায় হয়নে নহয় গতিকে এই গোটে ডিজিট টো 3 ৰে গোটে যোনটো নাম্বাৰ হয় এই নাম্বাৰটো 3 ৰেও ডিভাইড যাব নেক্সট চাব লাগিব আমি 4 ৰে ডিভাইড যায় নে না যায় হয়নে 4 ৰে ডিভাইড আৰু 4 ডিভিজিবিলিটি ৰুলটো কি আছিল যদি তোমালোকৰ হেখৰ নাম্বাৰ কিটা ইয়াত একেবাৰে লাষ্টৰ নাম্বাৰ কিটা কি আছে 74 যদি এই লাষ্টৰ নাম্বাৰ দুটা যদি 4 ৰে ডিভাইড যায় 4 ৰে যদি হৰণ কৰিব পাৰো তেতিয়াহলে এই গোটে নাম্বাৰটো 4 ৰে ডিভাইড যাব গতিকে আমি চাও 74 ক 4 ৰে ডিভাইড যায় নে না যায় এবাৰ গল কিমান হল 4 34 আৰু 34 ক 4 ৰে ডিভাইড না যায় গতিকে এই নাম্বাৰটো 4 ৰে ডিভাইড না যায় গতিকে আমাৰ অপচন নাম্বাৰ এ ইনকাৰেক্ট লগতে 5 ৰে ডিভাইড যায় নে না যায় আমি হেতু চেক কৰি লও যদি তোমালোকৰ ইউনিট প্লেছৰ নাম্বাৰটো 0 নাইবা 5 থাকে তেতিয়াহে নাম্বাৰ এটা 5 ৰে ডিভাইড যাব আৰু যদি বেলেগ ডিজিট থাকে বেলেগ নাম্বাৰ থাকে তেতিয়াহলে 5 ৰে ডিভাইড না যায় গতিকে এই সংখ্যাটো 5 ৰে ডিভাইড না যায় ঠিক আছে নেক্সট অপচনটো আমাক কি আছে 2 ৰে ডিভাইড গৈ আছে 3 ৰে ডিভাইড গৈ আছে আমি চাব লাগে 8 ৰে ডিভাইড যায় নে না যায় এতিয়া 8 ৰ ডিভিজিবিলিটি ৰুলটো কি আছিল যদি 8 ৰ ডিভিজিবিলিটি ৰুলটো কি আছিল মন কৰা যদি হেখৰ নাম্বাৰ তিনটা এটো ইউনিট প্লেস 10 প্লেস আৰু 100 প্লেস হেখৰ নাম্বাৰ কিটা কিমান আছে 974 এই নাম্বাৰটো যদি 8 ৰে ডিভাইড যায় এই নাম্বাৰ তিনটা তেতিয়াহলে গোটে নাম্বাৰটো কিহেৰে ডিভাইড যাব 8 ৰে ডিভাইড যাব এতিয়া এই নাম্বাৰ তিনটা 8 ৰে ডিভাইড যায় নে না যায় আমি চাও হা যদি আমি এবাৰ দিও কেবা হ'ব 8 17 দুবাৰ দিলে কেবা হ'ব 16 হয়নে নহয় 14 আৰু 14 ক 8 ৰে ডিভাইড না যায় গতিকে এই নাম্বাৰটো 8 ৰে ডিভাইড না যায় মানে আমাৰ অপচন নাম্বাৰ সি ইউ ইনকাৰেক্ট অপচন নাম্বাৰ বি ইনকাৰেক্ট অপচন নাম্বাৰ সি তোমালোকৰ কি হৈ গল ইনকাৰেক্ট সোৱা ইয়াত আমাৰ 4 ৰে ডিভাইড না যায় বুলি আমি আগত পাই আহিছো গতিকে বি ইনকাৰেক্ট সি ইনকাৰেক্ট আৰু এই গোটে নাম্বাৰটো গতিকে তোমালোকৰ কিহেৰে ডিভাইড যাব 2 and 3 ৰে ডিভাইড যাব গতিকে আমাৰ অপচন নাম্বাৰ ডি কাৰেক্ট আনসাৰ ঠিক আছে এনেকৈ ধৰণৰ আমি ডিভিজিবিলিটি ৰুল কিটা যদি জানো তেতিয়াহলে এক্সামত আমি গোটে নাম্বাৰটো ডিভাইড কৰিবলৈ একো প্ৰয়োজন নাই ঠিক আছে গতিকে অপচন নাম্বাৰ 8 ৰ কাৰেক্ট আনসাৰ হৈ গৈছে ডি তাৰ পিছত কোৱেশ্চন নাম্বাৰ 9 টো চোৱা কি দিছে if the number 687829 is divisible by 9 মানে আমাক এটা নাম্বাৰ দিছে নাম্বাৰটো কি হয় 687829 এই নাম্বাৰটো is divisible by 9 এই নাম্বাৰটো কিহেৰে হৰণ যাব বুলি কৈছে 9 ৰে হৰণ যাব find the value of 3a মানে এই যোনটো আমি a পাম a ভ্যালু আমাক ফাইন্ড আউট কৰিবলৈ দিয়া নাই আমাক উলিয়াবলৈ কি হয় দিছে 3a এৰ লগত আমি 3 এটা মাল্টিপ্লিকেশন কৰিব লাগিব এতিয়া আমি a এৰ ভ্যালু কিটা কি হ'ব আমি অপচনৰ পৰা চাব লাগে a এৰ ভ্যালু 4 হ'ব নে 12 হ'ব নে 8 হ'ব নে 10 হ'ব আমি চাব লাগে ঠিক আছে এতিয়া 9 ৰ ডিভিজিবিলিটি এই নাম্বাৰটো কিহেৰে ডিভাইড যায় বুলি কৈছে 9 ৰে মানে 9 ৰ ডিভিজিবিলিটি ৰুলটো কি আছিল 9 ৰ ডিভিজিবিলিটি ৰুলটো আছিল যদি আমি নাম্বাৰ গুটে কিটা প্লাস কৰি দিও গুটে ডিজিট কিটা নাম্বাৰৰ ডিজিট কিটা যদি আমি প্লাস কৰি দিও আৰু যেটো নাম্বাৰ পাম সেই নাম্বাৰটো যদি তোমালোকৰ 9 ৰে হৰণ যায় তেতিয়াহলে এই গুটে নাম্বাৰটো কিহেৰে হৰণ যাব তোমালোকৰ 9 ৰে হৰণ যাব ঠিক আছে আমি অপচন নাম্বাৰ এ টোকে বহাই চাও 687429 আমি এৰ ভ্যালু কিমান বহাইছো 4 বহাইছো যদি আমি এৰ ভ্যালু 4 বহাই চাও তেতিয়াহলে আমাৰ
এই গোটে নাম্বাৰটো 9 এৰে ডিভাইড যায় নে নাযায় চাও ঠিক আছে 9 এৰে এতিয়া আমি চাব লাগিব প্লাস কৰিব লাগে হয় না আমি গোটে কিটা ডিজিট প্লাস কৰিব লাগে কিন্তু আমি এক্সামত প্লাস নকৰো আমি কেনেকৈ কৰিম চোৱা 9 ক তোমালোকৰ 9 এৰে ডিভাইড যায় নে যায় ঠিক আছে এই দুটা সংখ্যা মিলি কিমান হৈ গল এই দুটা নাম্বাৰ মিলি কিমান হৈ গল 7 + 2 9 এই কিটা নাম্বাৰো 9 এৰে ডিভাইড যায় হয় না নহয় নেক্সট কিমান 8 + 6 14 14 + 4 18 18 ক আমাৰ 9 এৰে ডিভাইড যায় গতিকে এই গোটে নাম্বাৰটো কিহেৰে ডিভাইড যাব 9 এৰে ডিভাইড যাব যদিহে আমি এৰ ভ্যালুটো আমি 4 পুট কৰো ঠিক আছে আমাৰ কোৱেশ্চনটো কি উলিয়াবলৈ দিছে 3 এ উলিয়াবলৈ দিছে 3 * এৰ ভ্যালু আমি কিমান পাইছো 4 গতিকে আমাৰ আনসাৰ কিমান হৈ যাব 12 12 টো আমাৰ অপচন নাম্বাৰ সি আছে গতিকে সি অপচনটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চনটো আমি চাও নেক্সট কোৱেশ্চনটো কি দিছে চোৱা আমাক এটা নাম্বাৰ দিছে নাম্বাৰটো কি দিছে 39625 আৰু লাষ্টৰ যোনটো ইউনিট প্লেছৰ নাম্বাৰ আছে হে নাম্বাৰটো আমাক m বুলি ধৰি লৈছে আৰু এই গোটে নাম্বাৰটো কিহেৰে ডিভাইড যায় বুলি কৈছে হৰণ যায় 8 এৰে হৰণ যায় এতিয়া আমি m ৰ জায়গাত এনেকুৱা এটা ভ্যালু পুট কৰিব লাগে 4 পুট কৰিম নে 2 পুট কৰিম নে 5 পুট কৰিম নে 6 পুট কৰিম যদি আমি এই ভ্যালু কিটা যদি পুট কৰো কোনোবা এটা তেতিয়া হলে এই m গোটে নাম্বাৰটো 8 এৰে ডিভাইড যাব হয় না নহয় এতিয়া আমি 8 ৰ ডিভিজিবিলিটি ৰুলটো কি পাইছিলো যদি হেখৰ নাম্বাৰ কিটা যদি 8 এৰে হৰণ যায় হেখৰ নাম্বাৰ 3টা যদি হেখৰ নাম্বাৰ 3টা 8 এৰে ডিভাইড যায় গতিকে গোটে নাম্বাৰটো 8 এৰে ডিভাইড যাব আমি প্ৰথমতে 4 টো পুট কৰি চাও যদি 4 m ৰ জায়গাত 4 পুট কৰি চাও তেতিয়া হলে 8 এৰে ডিভাইড যায় নে নাযায় ঠিক আছে 8 7 গুণ 56 মানে 2 4 কিমান গল 3 গতিকে 24 ৰিমাইন্ডাৰ কিমান থাকিলে 0 যদি আমি m ৰ ভ্যালু 4 পুট কৰি দিও তেতিয়া হলে a 584 টো আমাৰ কিহে ডিভাইড গৈছে 8 এৰে ডিভাইড গৈছে যদি 8 এৰে এই লাষ্টৰ তিনটা ডিজিট নাম্বাৰ যদি ডিভাইড গৈছে গতিকে এই গোটে নাম্বাৰটো 8 এৰে ডিভাইড যাব যদিহে আমি m ৰ ভ্যালু কি পুট কৰো 4 পুট কৰো মানে গতিকে আমাৰ অপচন নাম্বাৰ এ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো আমাক সুধিছে 3 ডিভিজিবিলিটি মানে তলৰ কোন কিটা নাম্বাৰ 3 ৰে ডিভাইড যায় মানে 3 ডিভিজিবিলিটি ৰুলটো আমি কি পাইছিলো যদি আমাৰ হাতত 4টা ডিজিট থাকে হয়নে আৰু এই 4টা আমাৰ হাতত এই নাম্বাৰটো থাকে আৰু ইয়াত কেটা ডিজিট আছে টোটাল 4টা ডিজিট আছে এই ডিজিট কিটা যদি আমি প্লাস কৰি দিও তেতিয়া হলে যি নাম্বাৰ ওলাব ধৰা আমাৰ নাম্বাৰটো 3 ওলালে হয়নে নহয় এই নাম্বাৰটো যদি 3 ৰে ডিভাইড যায় তেতিয়া হলে তোমালোকৰ এই গোটে নাম্বাৰটো কিহেৰে ডিভাইড যাব 3 ৰে ডিভাইড যাব মানে এতিয়া আমি চাম আমি এক্সামত কেনেকৈ স্পিডত কৰিম চোৱা স্পিডত কেনেকৈ কৰিম এইটো 3 কিহেৰে ডিভাইড যায় 3 ৰে ডিভাইড যায় 9 ক কিহেৰে ডিভাইড যায় 3 ৰে ডিভাইড যায় হয়নে 4 + 9 4 + 5 9 না 3 ৰে ডিভাইড গল 3 তোমালোকৰ 3 ৰে ডিভাইড গল 7 + 2 9 এইটা কিমান ফৰ্ম হল 3 হল 9 এৰে 3 ৰে ডিভাইড গল গতিকে এই গোটে নাম্বাৰটো কিহেৰে ডিভাইড যাব 3 ৰে ডিভাইড যাব গতিকে আমাৰ অপচন নাম্বাৰ এ টো কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো দিছে আৰু আজি একেবাৰে হেখৰ কোৱেশ্চনটো দি লাৰ্জেষ্ট 6 ডিজিট নাম্বাৰ এক্স্যাক্টলি ডিভিজিবল বাই 81 এই আমাৰ অপচন 4টা দিয়া আছে হয়নে নহয় এই অপচন 4টাৰ ভিতৰত কোনটো সংখ্যা তোমালোকৰ লাৰ্জেষ্ট নাম্বাৰ 81 এৰে ডিভাইড যায় ঠিক আছে তোমালোকৰ কোনটো সংখ্যা 81 এৰে ডিভাইড যায় তোমালোকক সুধিছে এতিয়া 81 এৰে ডিভাইড যায় মানে কি হ'ব 81 ক কিহে ডিভাইড যায় 9 এৰে ডিভাইড যায় আৰু 81 ক কিহে ডিভাইড যায় 9 এৰে ডিভাইড যায় গতিকে 9 এৰে যোনটো নাম্বাৰ ডিভাইড যাব সেই নাম্বাৰটো কিহেৰে ডিভাইড যাব 81 এৰেও ডিভাইড যাব গতিকে যদি আপোনালোকে আগৰ কোৱেশ্চন কিটা বুজি পাইছে এই কোৱেশ্চনৰ আনসাৰটো কমেন্ট সেকশনত পিন কৰি দিব ঠিক আছে আৰু যদি ভিডিওটো চাই ভাল পালে তেন্তে আমাৰ যোনটো ডেকাস টিউটৰিয়েল ইউটিউব চেনেল আছে সেই চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে শেয়াৰ কৰি দিব আৰু নেক্সট কি টপিকৰ ওপৰত ভিডিও বনাম হেতু আপোনালোকে কমেন্ট সেকশনত পিন কৰি দিব থ্যাংক ইউ এভৰিওয়ান ফৰ ওয়াচিং দিস ভিডিও